কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবো যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই, কাৰণ তেওঁ চিটিং MP। বিজেপিত আহিলেতো তেওঁৰ MP চিটটো যাবগৈ। সেইকাৰণে মই তেওঁৰ সময়টো 2029 ৰাখি থৈছো। মোৰ লগত কথা পতা নাই, কিন্তু কাৰোবাৰ লগত যদি কথা পাতিছে, চবেইতো মোৰ লগত নাপাতে, বিভিন্ন জনৰ লগত পাতে। কংগ্ৰেছৰ পৰিৱেশ খুব বেয়া, আৰু যেতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল, তেওঁৰ চিন্তা ধাৰণাটো বেলেগ বেলেগ। ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই। সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে। মইতো আপোনালোকক ক'ব পাৰোঁ যে 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে।